এইটো হ'ল মই থকা লাচুঙত থকা হোটেলখনৰ মানে তাৰ পৰা দেখা ভিউটো এইটো চাওক। আৰু ইয়াতেও যোৱাকালি অকণমান বৰফ পৰিছিল। এয়া ইয়াতে এতিয়া আমি গৈ আছোঁ মানে 0 পইণ্ট ইয়মথাং ভেলীৰ পৰা 0 পইণ্ট গৈ আছোঁ। আপোনালোকৰ ভিউটো চাই লওক, সুন্দৰ চাৰিওফালে পাহাৰ। নাজানো 0 পইণ্টত বৰফ দেখোঁ নে নেদেখোঁ, কিন্তু মনটো আছে, বৰফ চাবৰ মন আছে, সেইকাৰণে গৈ আছোঁ। চাই লওক তাৰ ভিউটো, আৰু অলপ ভালকৈ দেখাই দিছোঁ আপোনালোকক। আপোনালোকে দেখিছে, এয়া হ'ল 0 পইণ্ট, ছিকিমৰ 0 পইণ্ট। সেইপিনে অকণমান বৰফ পৰিছে, ঠাণ্ডা, খুবেই ঠাণ্ডা। আৰু এই 0 পইণ্টটো 16,000 ফিট ওখত আছে, মানে এল্টিটিউড হয় 16,000 ফিট। হাত মোৰ একেবাৰে একদম বৰফ হেন হৈ গৈছে, বৰফ। আৰু এইফালেও বৰফ আছে, সেইপিনেও বৰফ আছে, সেইফালে দেখাই আছোঁ আপোনালোক। আৰু কাষেৰে এটা সৰু এটা নদী বৈ গৈছে, সেইটো দেখাই আছোঁ। আৰু ভিউটো চাই লওক, ৱাও। আপোনালোক এটা ভিউ দেখাব মানে গৈ আছোঁ। বাপৰে বাপ, বহুত ওখ, ভয়ানক এটা বতাহ দি আছে, ৱাও। আৰু একচুৱেলি যেতিয়া আপোনালোকে ট্ৰিপ ল'ব নহয়, এই 0 পইণ্টটো মানে বহুত ঠাণ্ডা ৰ'ব কৈ আছোঁ। যেতিয়া আপোনালোকে ট্ৰিপ ল'ব, এই 0 পইণ্টটো আপোনাৰ ট্ৰিপটোত ইনক্লুড হৈ নাথাকে, এক্সট্ৰাকৈ পইচা দিব লাগে। সেইটো ভেৰি কৰে যে আপোনালোকে কোনটো টাইমত আহিছে। এতিয়া মই অফ ছিজনত আহিছোঁ, গতিকে 3500 কৈছিল, কিন্তু কৈ মেলি আমি 3000 কৰিছোঁ। আৰু সেইটোৱে মানে ছিজনত হৈ যায় আপোনাৰ 4000, 4,000 টকা, মানে গোটেই গাড়ীখনত। আৰু আপোনালোকে যদি 8জন থাকে, সেনেকুৱা ভগাই দিব লাগিব। এতিয়া আমি আহি পালোঁ ইয়মথাং ভেলী। আৰু এই ইয়মথাং ভেলী ফেমাছ হয় এটা ফুলৰ কাৰণে, মানে ফুলটোৰ নাম ৰড'ডেণ্ড্ৰাছ, ঠিক আছে, ৰড'ডেণ্ড্ৰাছ। আৰু সেই ফুলটো ইয়াতে কোৰাছ বুলি কয়, মানে লোকেল ভাষাত কোৰাছ বুলি কয়। আৰু ইয়াতে আপোনালোকে আহিলে এপ্ৰিল মাহত আহিব, তেতিয়াহ'লে ইয়াতে এই যিবিলাক আপোনালোকে ভিউবিলাক দেখিছে নহয়, ইয়াতে সেই বেঙুনীয়া কালাৰৰ ফুল এটা ফুলিব, আৰু দেখাত খুব সুন্দৰ লাগিব। প্ৰথম আপোনাক মই ভিউটো এবাৰ দেখাই দিছোঁ ইয়মথাং ভেলীৰ। সেইপিনে এটা নদী বৈ গৈছে, সেইটো 0 পইণ্টৰ পৰা বৈ আহিছে, 0 পইণ্টৰ ছেম নদী হয়। গতিকে অকণমান নদীটোৰ ওচৰলৈ যাব ট্ৰাই কৰিছোঁ।
আৰু এই যিটো য়ুমথাং ভেলী আছে মানে ইয়াক ভেলী অফ ফ্লাৱাৰ্ছ বুলি কোৱা হয়, মানে ফুলৰ উপত্যকা। আৰু ফুলটোতো মই ক'লোৱেই ইহঁতৰ লোকেল ভাষাত কোৰাছ বুলি কয়। আৰু এই ফুলটো আপুনি চাৰিওফালে দেখা পাব। কেৱল ছেপ্টেম্বৰত মই আহিছোঁ, এতিয়া এইটো মাহত আহিলে আপোনালোকে নাপাব। গতিকে আপোনালোকে আহিব ট্ৰাই কৰিব। এপ্ৰিল মে'টো পাই যাব, সেইটো বেষ্ট টাইম হ'ব। সেইটোত আহিলে আপোনালোকে গোটেইখিনিয়ে ভাল ভিউ আহি যাব। এই হেলিকপ্টাৰখন লেণ্ড কৰিব চাগে ইয়াতে। ইয়াতে লেণ্ড কৰিব, আৰ্মিৰ নেকি কি বা। আৰু আৰু যিটো আমি সেই য়ুমথাং ভেলীত আছোঁ, এইটো বেছি সিমান ওখ নহয় বাকীবিলাক প্লেছতকৈ, এইটো অলপ কমেই হয়। এইটো 12,000 ফিট, 12,000 মানে 12,000 ফিট ওখ আছে মানে এতিয়া বৰ্তমান। য়ুমথাঙৰ নেচাৰেল ভিউটো বহুত ধুনীয়া হয়, মানে লাচুঙৰ আৰু লাচেনত আপুনি বৰফ দেখিব মানে ছিজন আহিলে। ইয়াতে মানে বৰফ প্লাছ উইথ মানে নেচাৰেল বিউটি, সেইটো মানে মজা। আৰু সেইটো আপুনি লাচেন যাওক নাযাওক কিন্তু লাচুং নিশ্চয় যাব। আৰু লাচেনততো অকণমান যিটো গৰডুংমাৰ লেক আছিলে সেইটো অকণমান চাহৰ কাৰণে দিগদাৰ, শ্বাস প্ৰশ্বাসৰ কাৰণে। ইয়াতে ইমানখিনি একো নাই, কাৰণ 12,000ত আপুনি নৰ্মেল একো ইমান কষ্ট নহয়। কিন্তু ইয়াতে নেচাৰেল ভিউটো মানে এমেজিং, মানে মই মানে সঁচা আৰু আহিম মানে ইয়াত পিছত। আৰু এতিয়া মানে আমাৰ লাচেন সকলো নৰ্থ ছিকিমৰ ট্ৰিপটো ইয়াতে কমপ্লিট হ'লে এইবাৰ আকৌ সেই হোটেলখনলৈ গৈ আছোঁ। তাতে আমি হোটেলৰ সেই ট্ৰিপটোতে আমাৰ এতিয়া লাঞ্চ আছে, আৰু সেই লাঞ্চ কৰি যিমান সোনকালে বাৰু সিমান সোনকালে গেংটকলৈ ওলাই যাম। আৰু আজি ৰাতিটো মই গেংটকত থাকিম, নেক্সট দিনা হাজোলৈ গুচি যাম। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব, কেনে পালে কমেণ্টত জনাব।